হেল্ল' বন্ধু বান্ধৱীসকল, জয় হিন্দ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ অসম পুলিচ UPSC লগতে অসমত যিকোনো এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কেইটামান অসমীয়া সাহিত্যৰ ওপৰত কুৱেশ্যন আনচাৰ লৈ আছোঁ। আশা কৰোঁ আপোনালোকৰ বহুতেই উপকাৰত আহিব। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, মোৰ ইউটিউব চেনেল ৰাচিদুল UB অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজ ৰাচিদুল ইছলাম AP ফ'ল' কৰি দিব। গতিকে পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ। অসমীয়া সাহিত্য পাৰ্ট 2। তো বন্ধু বান্ধৱীসকল, ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, মোৰ চেনেলত যাই কেনে চাই ল'ব, আপোনালোকৰ বহুতো উপকাৰত আহিব। তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? অপশ্যন এত আছে মই প্ৰেমত পৰিলোঁ, অপশ্যন বি অমৰ তীৰ্থ, অপশ্যন চি মাকাম, অপশ্যন ডি কাইকল্প। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, মই প্ৰেমত পৰিলোঁ। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম হ'ল মই প্ৰেমত পৰিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট, প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল অপশ্যন এ দীনবন্ধু, অপশ্যন বি পাতালপুৰী, অপশ্যন চি ল'ৰা বন্ধু, অপশ্যন ডিত আছে দানৱ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি পাতালপুৰী। প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল পাতালপুৰী। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মীয় জীৱনীখনৰ নাম কি? অপশ্যন এত আছে লাইন লাইট, অপশ্যন বিত আছে বেজবৰুৱা, অপশ্যন চিত আছে মোৰ জীৱন সোঁৱৰণ, অপশ্যন ডিত আছে মোৰ সত্য অন্বেষণ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? অপশ্যন এত আছে ব্ৰহ্মৰংগ, অপশ্যন বিত আছে হেমলেট, অপশ্যন চিত আছে অমৰ তীৰ্থ, অপশ্যন ডিত আছে লাইন লাইট। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখন হ'ল অমৰ তীৰ্থ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকজনৰ নাম কি?